এনিভাৰত 24 উদঙাই দিয়াৰ পাছতো কাণ খাৰ নাই ডিজিপিৰ গোশালাত কি চলে সেই কথা উদঙাইছিল এনিভাৰত 24 মই গোশালা সম্পৰ্কে এটা কথা ক'ব বিচাৰিছো গোশালা সম্পৰ্কে গুটি সমগ্ৰ অসমতে কিছুমান গোশালাত বহুত সিন্ডিকেট চলি আছে এই কথা স্পষ্ট কাৰণ গোশালা আৰু যদি আৰক্ষী দিয়া জিম্মা গৰুৰ ভিতৰত যদি আপুনি হিচাপ নিকাচ কৰিব যায় তেতিয়া বৃহৎ ব্যৱধান দেখা পাব কাৰণ গোশালাটো এনেকুৱা এটা কামথেনু এন্টাৰপ্ৰাইজ গোশালাক লৈ নিৰ্দামগ্ন নগাঁও জিলা প্ৰশাসন ইয়াৰ আৰত ৰহস্য আছে নেকি কাৰণ যিসকল গৰু আৰক্ষীয়ে জব্দ কৰে যিসকল গৰু আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন খবৰ অনুপাতে বা বিভিন্নভাৱে সন্দেহযুক্তভাৱে গৰুখিনি জব্দ কৰে এই জব্দ কৰা গৰুখিনিৰ ওপৰত গোশালাৰ যেতিয়া গৰুখিনি আৰক্ষীয়ে গোশালাৰ জিম্মালৈ প্ৰেৰণ কৰে তেতিয়া সেই গোশালাৰ গৰু থকা গৰুখিনিৰ ওপৰত বহুত অত্যাচাৰ হয় উৎপীড়ন হয় আৰু এটা হুৱন ব্যৱস্থা হয় অসম আৰক্ষী নগাঁও প্ৰশাসনক প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাকত এনেকুৱা কিছুমান কাম হয় আজি আৰক্ষীয়ে জব্দ কৰা গৰুখিনি যেতিয়া গোশালাত দিয়া হয় সেই ৰাজ্যৰ গোশালাসমূহত গোধনৰ সুৰক্ষা নামত কি চলি আহিছে সেই কথা উদঙাইছিল এনিভাৰত 24 বিশেষকৈ নগাঁও জিলাৰ বৰখাটৰ কামথেনু এন্টাৰপ্ৰাইজ গোশালাই গোধন পৰিচৰ্যাৰ নামত সংঘটিত কৰা কাণ্ড উদঙাইছিল এনিভাৰত 24 কিন্তু সকলো উদঙাই দিয়াৰ পাছতো চকু মুদি আছে প্ৰশাসন বৰখাটৰ কামথেনু গোশালাৰ মালিক ফৰিদুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত জাগুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অসম আৰক্ষী আৰু নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এনিভাৰত 24 কামথেনু গোশালাৰ কুকীৰ্তি উদঙাই দিয়াৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাকে লৈ ডিজিপি আৰু নগাঁও প্ৰশাসনৰ পৰা উত্তৰ বিচাৰিছে কামথেনু গোশালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি তাকো লৈ প্ৰশ্ন কৰিছে সংখ্যালঘু সংগঠনটোৱে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া ফৰিদুলক গ্ৰেপ্তাৰ কৰিব কেতিয়া নগাঁও জিলাৰ বৰখাট বেঙেনাআটিৰ কামথেনু এন্টাৰপ্ৰাইজ গোশালাই সংঘটিত কৰি আহিছে বৰ্বৰ কাণ্ড গৰুক খাদ্য যোগান নধৰাৰ লগতে গোধন কলা বজাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে কামথেনু গোশালাৰ দৃশ্য সংগ্ৰহ কৰি ইতিমধ্যে এসমৰ ৰাইজক দেখুৱাইছে এনিভাৰত 24 কামথেনু গোশালাত থকা গোধন লেৰেলা চেপেটা পৰা অৱস্থা গোধনক দিয়া নহয় খাদ্য মুকলি আকাশৰ তলত থাকিবলগীয়া হয় গোধন কামথেনু গোশালা চলাই ফৰিদুল ইছলাম নামৰ লম্পটে এনিভাৰত 24 বাতৰিৰ ভিত্তিত ফৰিদুলৰ বিৰুদ্ধে বৰখাট আৰক্ষী চকীত গোচৰ ৰুজু হৈছিল গোচৰ ৰুজুৰ প্ৰায় 1.5 মাহ পাৰ হৈ গ'ল যদিও আজিও মুকলি আকাশৰ তলত ফৰিদুল ইছলামক সহায় কৰিছে নেকি তদন্তকাৰী বিষয়াই নগাঁৱৰ বৰখাট উপ আৰক্ষী চকীত কামথেনু এন্টাৰপ্ৰাইজ গোশালাৰ বিৰুদ্ধে 314/24 নম্বৰত ৰুজু হৈছিল গোচৰ বৰখাট উপ আৰক্ষী চকীৰ তদন্তকাৰী বিষয়াজনে এই পৰ্যন্ত ফৰিদুল ইছলামক আৰক্ষী চকীলৈ মাতি নি সোধপোছ কৰা নাই বুলি জানিব পৰা গৈছে কিয়নো ফৰিদুলে কেইবাগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰে এইগৰাকী ফৰিদুলৰ গোশালাত খাদ্য নাপায় গৰুৰ মৃত্যু হয় খাদ্য খাবলৈ নাপায় গৰুৰ মৃত্যুৰ লগতে গোধন কলা বজাৰত বিক্ৰী হয় মুকলি আকাশৰ তলত ৰ'দ বৰষুণত গোধনসমূহ ৰখা হয় বোকা পানীত গোধনক ৰখাত প্ৰকাণ্ড গৰু মৃত্যুমুখত পৰে গোধনৰ অবৰ্ণনীয় অৱস্থাৰ ছবিখন এনিভাৰত 24 ৰাইজক দেখুৱাইছে তথাপিও ফৰিদুল ইছলামক গ্ৰেপ্তাৰ কৰিব পৰা নাই বৰখাট আৰক্ষীয়ে এইপিনে তদন্তকাৰী বিষয়াগৰাকীয়ে ফৰিদুল ইছলামক জামিন লাভত সহায় কৰা বুলি অভিযোগ উত্থাপন হৈছে কামথেনু গোশালাৰ পৰা গোধন অন্তৰ্ধান হোৱাৰ অভিযোগ কামথেনু গোশালাৰ বিৰুদ্ধে আছে কেইবাটাও গুৰুতৰ অভিযোগ
গোশালা কৰ্তৃপক্ষই ভুৱা তথ্যৰে পকেট গৰম কৰাৰ অভিযোগো আছে। বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা গৰুসমূহ গোশালাত জমা কৰা হয়, কিন্তু গোশালাৰ পৰা গৰু অন্তৰ্ধান হয়। গোশালা কৰ্তৃপক্ষই গৰু বিক্ৰী কৰি অন্তৰ্ধান হোৱা বুলি দেখুৱায়। আনহাতে গোশালাত 50টা গৰু থাকিলে গোশালা কৰ্তৃপক্ষই 200 গৰু পোহপাল দিয়াৰ তথ্য দাখিল কৰে। গৰুৰ সংখ্যা বেছি দেখুৱাই চৰকাৰৰ ঘৰৰ পৰা টকা উলিয়াই ধন ঘটি আহিছে গোশালাখনৰ মালিক ফৰিদুল ইছলামে। চাব ডাঙৰ ডাঙৰ গৰু 50,000, 60,000, 70,000 টকা গৰু যেতিয়া আপুনি গোশালাত দিয়ে, যেতিয়া দেখি আকৌ যেতিয়া গৰুৰ মালিকজনে কোৰ্টৰ জৰিয়তে ন্যায়ালয়ৰ জৰিয়তে যেতিয়া আকৌ ৰায় প্ৰদান কৰে যে মালিকক গৰুটো সমজাই দিব লাগে, সেই সময়ত যেতিয়া মালিকজনে গোশালালৈ যায় গৰুখন ল'বৰ কাৰণে আৰু যিখিনি গোশালা পোৱা মজুৰিখিনি দি পেলাই আনিবৰ কাৰণে যেতিয়া যায় তেতিয়া গম পায় সেই গৰুখিনি 60,000, 70,000 টকাৰ গৰুখিনি 10,000, 15,000 টকাৰ গৰুত পৰিণত হয়, এটা সৰু দামৰাত পৰিণত হয়। মানে এটা বৃহৎ সিন্ডিকেট, এটা বৃহৎ চক্ৰ। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, আমি এই গোশালাৰ ক্ষেত্ৰত মানে অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ দাবী কৰিছোঁ। মানে প্ৰত্যক্ষভাৱে অসম আৰক্ষীৰ জৰিয়তে গোশালাৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এটা নিৰ্ভীক আৰু এটা সুকীয়া এটা ইনভেষ্টিগেশ্যন হ'ব লাগে, যাৰ জৰিয়তে নেকি গোশালাত চলি থকা সিন্ডিকেট সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। কাৰণ গোশালাই এনেকুৱা কিছুমান সিন্ডিকেট কৰিছে, আজি যদি গোশালাত আজিৰ দিনত একাংশ গোশালা আছে, সেই গোশালাখিনি যদি আপোনালোকে নিজাববীয়াকৈ তদন্তত যায়, আজি আপোনালোক সাংবাদিক বন্ধুই হওক, আৰক্ষী হওক বা মেজিষ্ট্ৰেট ইনকুৱাৰী হওক বা মালিকসকলেই হওক, স্বত্বাধিকাৰীসকলেই হওক, যদি গোশালাত গৰুখিনি আনিবলৈ যায় তেতিয়া দেখা পায় যদি গোশালাত গৰু থাকিব লাগে আপোনাৰ 200 গৰু, কিন্তু গোশালাৰ ক্ষেত্ৰত আপুনি এনেকুৱা পাব সেইখন গোশালাত 50টা বা 70টা গৰু আছে। এই 150 বা 120খন গৰু ক'ত গ'ল? এনেকুৱা এটা বৃহৎ সিন্ডিকেট। এই গৰুৰ সিন্ডিকেটতকৈ ডাঙৰ ভয়াৱহ সিন্ডিকেট হৈছে এক গোশালাৰ সিন্ডিকেট। সেইকাৰণে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ নেতৃত্বত সমগ্ৰ অসমতেই স্বচ্ছ আৰু নিকা আৰু দুৰ্নীতিৰ ওপৰত যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে, মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ এই গোশালাৰ ওপৰতো পূৰ্ণাংগভাৱে পুংখানুভাৱে অসম আৰক্ষীৰ জৰিয়তে তদন্ত কৰিব লাগে। বহু গোশালাৰ মালিকৰ এই জুলুঙাৰ মেকুৰী ওলাই পৰিব। বহু গোশালাৰ মালিকে কৰি থকা দুৰ্নীতি, কৰি থকা মালিক স্বত্বাধিকাৰীসকলৰ লগত কৰি থকা অত্যাচাৰ, কৰি থকা বিভিন্নভাৱে ঠগাই খোৱা যি লুণ্ঠন ৰাজ এয়া ধৰা পৰিব। মই সেইবাবে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ, আপুনি গোশালাৰ ওপৰত তীক্ষ্ণ নজৰ দিয়ক। আপুনি অসমৰ খাটি খোৱা অসমৰ যিসকল কৃষক আছে, গৃহস্থ আছে, স্বত্বাধিকাৰীসকল আছে, এখেতৰ ওপৰত ন্যায় ব্যৱস্থা প্ৰদান কৰক। কাৰণ এখেতৰ ওপৰত এটা অন্যায় চলি আছে, এয়া বহুত ডাঙৰ অন্যায়, এক ডাঙৰ সিন্ডিকেট, এয়া বহুত ডাঙৰ সিন্ডিকেট, কোটি কোটি টকাৰ ৰমৰমীয়া বেহা চলি আছে তাত। মই সেইকাৰণে আহ্বান জনাইছোঁ গোশালাৰ ওপৰত তীক্ষ্ণ নজৰ দিব লাগে, পূৰ্ণাংগভাৱে হিচাপ কৰিব লাগে, কিমানখিনি গৰু জব্দ কৰি আৰক্ষীয়ে জিম্মাত দিছে আৰু কিমানখিনি গৰু আছে। যদি এখন গৰু মৰিছে 10খন গৰুৰ হিচাপ দি চোৰাংভাৱে বহুত গৰু বিক্ৰী কৰাৰ বহুত অভিযোগ উত্থাপিত হৈছে। বহুত মালিকে আমাক বিভিন্ন সময়ত স্বত্বাধিকাৰীসকলে আমাক কয় যে আমাৰ গৰুখিনি ধৰিছিলে আৰক্ষীয়ে সন্দেহযুক্তভাৱে, কিন্তু যেতিয়া আমি কোৰ্টৰ পৰা ৰায় পাইছিলোঁ, ন্যায়ালয়ৰ পৰা আমাক গৰুখিনি জিম্মাত দিবৰ কাৰণে পুনৰবাৰ ন্যায়ালয়ে আমাক আদেশ দিছিলে, ন্যায়ালয়ে আমি সেই আদেশনামা লৈ পেলাই যেতিয়া গোশালাসমূহত যোৱাৰ পিছত দেখা পাওঁ যে আমি যিসকল গৰু আমাৰ পৰা চিজ কৰা হৈছিলে সেইখিনি গৰু সেই গৰুখিনি আমাৰ গোশালাত নাই। সেই গৰুখিনিৰ ওপৰত মই সন্দেহ প্ৰকাশ হৈছে আৰু বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে। সেই গৰুসমূহ বাহিৰত যোগান ধৰে, বিভিন্ন কছাৰীৰ লগত হওক, স্লটাৰ হাউচৰ লগত মিলি, বিভিন্ন বেপাৰীসকলৰ লগত মিলি, বিভিন্ন মানুহৰ লগত মিলি গোশালাই এক বৃহৎ সিন্ডিকেটৰ বজাৰ খুলিছে। মই সেইকাৰণে কৈছোঁ গোশালাই যিটো উপযুক্ত মজুৰিৰ জৰিয়তে গৰুখিনি ৰাখিব লাগে আৰু সেই মজুৰিখিনি সেই স্বত্বাধিকাৰীসকলেই হওক বা বেপাৰীসকলেই হওক
বা বিভিন্ন ভাগৰ মানুহখিনি হওক সেই মানুহখিনি দিয়াৰ ক্ষেত্ৰত কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনা মানাৰ ক্ষেত্ৰত কিন্তু দায়িত্ব বাধ্যবাধকতা আছে আৰু তেখেতে মানি লোৱাত কোনো সন্দেহ নাই কিন্তু একাংশ গোচালাই কি কৰিছে সেই গৰুখিনি যদি 10,000 গৰু 12,000 টকা বিল আনিছে আৰু গৰুখিনিক যিদৰে আহাৰ যোগান ধৰিব লগা হৈছিলে গৰুখিনিক যিদৰে খাদ্য দিব লগা হৈছিলে গৰুখিনিক যিদৰে মেডিকেলৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লগা হৈছিলে সেইখিনিৰ পৰা কিন্তু সেই জীৱ জন্তুখিনি সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰা হৈ আছে এইখিনি গোচালাৰ মানুহখিনি মানুহ নে কিবা জীৱ জন্তু এয়া কিন্তু প্ৰশ্ন উত্থাপিত হৈছে কাৰণ এই মানুহখিনিয়ে এই গোচালাৰ স্বত্বাধিকাৰীসকলে গোচালাৰ মালিকসকলে এক লুণ্ঠন ৰাজ অত্যাচাৰ উৎপীড়নৰ শোষণ কৰিছে একাংশ মধ্যাহ্নভোগী একাংশ স্বত্বাধিকাৰী গৰুৰ মালিকসকলৰ ওপৰত মহ পালন কৰা মালিকসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰা হৈছে মই সেইবাবে কৈছোঁ গোচালাৰ ওপৰত তীক্ষ্ণ নজৰ দিব লাগে পুংখানুপুংখভাৱে ইনকুৱাৰী হ'ব লাগে তদন্ত হ'ব লাগে ন্যায় প্ৰক্ৰিয়াৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে বহু গোচালাই এনেকুৱা বহু অসমত বহু গোচালাই কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব যদি অসম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মতে অসম আৰক্ষীয়ে যদি সঠিকভাৱে তদন্ত কৰে বহুত গোচালাৰ মালিকে কিন্তু জেলৰ বাট খাব লাগিব যে নিশ্চিত কাৰণ গোচালাক লৈ পেলাই যি ধৰণৰ সিন্ডিকেট ৰাজ চলাইছে যি ধৰণৰ মানে এক ভয়াৱহ লুণ্ঠন ৰাজ চলাইছে আৰু স্বত্বাধিকাৰীসকলক যি ধৰণৰ লুণ্ঠন কৰা হৈছে অত্যাচাৰ উৎপীড়নৰ শোষণ কৰা হৈছে এয়া কিন্তু অতি পৰিতাপৰ বিষয় মই সেইবাবে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আপুনি পুংখানুপুংখভাৱে সঠিকভাৱে অসম আৰক্ষীৰ জৰিয়তে তদন্তৰ ব্যৱস্থা কৰক এই গোচালাৰ মালিকসকলে কৰা সিন্ডিকেট গোচালাৰ মালিকসকলে কৰা লুণ্ঠন ৰাজ ওলাই পৰিব ধৰা পৰিব আৰু বহু গোচালাৰ মালিকে ইয়াক জেলৰ বাট খাবলৈ কাৰণে সাজু হ'ব লাগিব ধন্যবাদ Bureau Report, Any Bharat 24. মৰমৰ ৰঙেৰে বৰ্ণিল কৰক জীৱন বিধিগতভাৱে এটি সন্তান তুলি ল'বৰ বাবে লগ ইন কৰক www.kara.wcd.gov.in